হয় এই মুহূৰ্তত দিবলৈ লৈছো এটা বিগ আপডেট কিয়নো 24 ঘণ্টা উকলি যোৱাৰ পাছতো এতিয়ালৈকে সন্ধান লাভ কৰা নাই বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাংলিপাৰা গাঁৱৰ কিশোৰী এগৰাকী 14 বছৰীয়া কিশোৰী হেলমিনা খাতুনক SDRF বাহিনীয়ে যথেষ্টখিনি তৎপৰতাৰে তেওঁলোকে অভিযান চলোৱাৰ পাছতো এতিয়ালৈকে 24 ঘণ্টা উকলি যোৱাৰ পাছতো কোনো ধৰণৰ সন্ধান লাভ কৰা নাই বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাংলিপাৰা গাঁৱৰ জামাল উদ্দিনৰ জীয়ৰী 14 বছৰীয়া কিশোৰী হেলমিনা খাতুনক আৰু পৰিয়ালটোৰ বাসগৃহত ইতিমধ্যে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো ক'ব লাগিব এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটাৰ বাংলিপাৰাত ধাৰাবাহিকভাৱে ইতিমধ্যে আমি সেই বাতৰি মাই নিউজ জানিৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আজিও SDRF বাহিনীয়ে ৰাতিপুৱা 8 বজাৰ পৰা একেবাৰে আবেলিলৈকে সম্পূৰ্ণ তৎপৰতাৰে তেওঁলোকে অভিযান চলোৱাৰ পাছতো কোনো ধৰণৰ সন্ধান লাভ কৰা নাই হেলমিনা খাতুনৰ আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ সেই হেলমিনা খাতুনৰ বাসগৃহত মোৰ সতীতই দেখুৱাব আচলতে এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে মাতৃগৰাকীয়ে যথেষ্টখিনি আৱেগিক হৈছে ইতিমধ্যে খোৱা বোৱা সকলোখিনি বন্ধ কৰি দিছে মাতৃগৰাকীয়ে কাৰণ তেখেতৰ একমাত্ৰ জীয়ৰী হেলমিনা খাতুন আছিল একমাত্ৰ জীয়ৰী আৰু সেইগৰাকী হেলমিনা খাতুনৰ নিৰুদ্দেশৰ বাবে আচলতে মাতৃয়ে যথেষ্টখিনি আৱেগিক হৈ পৰিছে হুকাকুল পৰিৱেশে বিৰাজ কৰিছে বৃহত্তৰ বাংলিপাৰা অঞ্চলত আৰু এই মুহূৰ্তত ক'ব লাগিব যে SDRF বাহিনীয়ে যথেষ্টখিনি তৎপৰতাৰে অভিযান চলাইছিল যদিও কোনো ধৰণৰ সন্ধান লাভ কৰা নাই আৰু কাইলৈ আচলতে SDRF বাহিনীয়ে অহাৰ কথা আমাক অৱগত কৰিছে যে কাইলৈও আচলতে যথেষ্টখিনি তৎপৰতাৰে তেওঁলোকে অভিযান অব্যাহত ৰাখিব আৰু পৰৱৰ্তী সময়ত কাইলৈ হেলমিনা খাতুনৰ আচলতে সন্ধান লাভ কৰিবনে নাই সেও আমি মাই নিউজ এনিৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত মই হেলমিনা খাতুনৰ বাসগৃহত আহি যেহেতু উপস্থিত হৈছোঁ মই কিছু তেওঁৰ পৰিয়ালৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে আচলতে কি কয় সেই কথা আমি জানিবলৈ চেষ্টা কৰিম কি ক'ব যথেষ্টখিনি তৎপৰতাৰে SDRFে অভিযান চলালে 24 ঘণ্টা উকলি গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই আজি তাৰমানে গোটেই দিনটো ইয়াতে থাকিলে আৰু একো লাভ কৰা পৰা নাই আৰু কালিও বুলি আহিব বুলি কৈছে আমি সেইটো আশা লৈ আছোঁ এতিয়া কিবা কৰে সিহঁতে তেওঁলোকেও কিন্তু যথেষ্ট কষ্ট কৰি আচলতে অভিযান চলাইছে এতিয়ালৈকে কিন্তু সন্ধান লাভ কৰিব পৰা নাই কি আশা কৰে এতিয়া আমি আশা কৰোঁ যে সিহঁতে জানি আমাৰ বনিটো জানি বিচাৰি দিয়ে সেইটোৱে আমি আশা কৰোঁ কাইলৈও আহিব বুলি কৈছে কালি আহিব বুলি কৈছে আমি হস্পিটেললৈ গৈছোঁ কালি আহিম ছোৱালীগৰাকী আচলতে এই যিগৰাকী হেলমিনা খাতুন আছিল বেকিনত গা ধুবলৈ গৈ সন্ধানহীন হৈছে গা ধুব যোৱাৰ পিছতে সন্ধানহীন হৈছে ঠিক আছে এয়া আছিলে পৰিয়ালৰ মন্তব্য তেওঁলোকেও যথেষ্টখিনি আৱেগিক হৈছে কাৰণ একমাত্ৰ কন্যা আছিল এই পৰিয়ালত হেলমিনা খাতুন তাইৰ সন্ধানহীন হোৱাৰ বাতৰিয়ে আচলতে যথেষ্টখিনি আৱেগিক কৰি তুলিছে বৃহত্তৰ অঞ্চলবাসীক আৰু এক মৰ্মাহত হৈ পৰিছে আচলতে বৃহত্তৰ অঞ্চলবাসীয়ে ক'ব লাগিব আচলতে SDRF বাহিনীয়েও কাইলৈ অভিযান চলাব আৰু কাইলৈ অভিযান চলোৱাৰ পাছতে কি তথ্য লাভ কৰে হেলমিনা খাতুনৰ সন্ধান লাভ কৰে নে নাই সেয়াও আচলতে এক প্ৰকাৰ সেয়াও আচলতে পৰিলক্ষিত হ'ব আৰু ক'ব লাগিব এই মুহূৰ্তত যে বেকী নৈৰ পানী যথেষ্টখিনি বৃদ্ধি হোৱাৰ ফলত আচলতে অভিযান চলোৱাত যথেষ্টখিনি কষ্ট হৈছে SDRF বাহিনীৰ তথাপিও SDRF বাহিনীয়ে যথেষ্টখিনি তৎপৰতাৰে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে আৰু কাইলৈ অভিযান চলাব বুলিও আমাকো জানিবলৈ দিছে আৰু এই ক্ষেত্ৰত এতিয়ালৈকে স্থানীয় গাঁওবুঢ়া আৰু অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে যথেষ্টখিনি সহায় আগবঢ়াইছে সহায় কৰিছে হেলমিনা খাতুনৰ এই উদ্ধাৰ অভিযানত তথাপিও কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই হেলমিনা খাতুনৰ আৰু কাইলৈ অভিযান চলোৱাৰ পাছতে আচলতে সন্ধান লাভ কৰে নে নাই সেয়া পৰৱৰ্তী সময়ত আমি কাইলৈ আপোনালোকক মাই নিউজ জানিৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন লাল চানালীৰ সহযোগত মই বৰপেটাৰ পৰা জেহেৰুল ইছলাম খান মাই নিউজ নৰ্থ ইষ্ট